এইটোৱে ইথেনলৰ প্ৰব্লেমৰ কাৰণে হৈছে আৰু একো নাই, ইয়াৰ আগতে ইমান প্ৰব্লেম পোৱা নাই আমি। চব প্ৰব্লেমবিলাকে ইথেনলৰ কাৰণে হৈ আছে। প্লাগ বেয়া হৈ যায় ঘপককৈ, গাড়ী পেট্ৰল ভৰোৱাৰ পিছত যদি তেল খতম হৈ যায় আকৌ তেল ভৰালে গাড়ীখন ঘপককৈ ষ্টাৰ্ট নহয়, স্পাৰ্ক প্লাগ চেঞ্জ কৰিবলগীয়া হয়। মানে E20 কম্পেটেবল বাইকত চলি যায়, কিন্তু যোনটো E20 কম্পেটেবল নহয় সেই বাইকত চলা প্ৰব্লেম হৈ আছে। ইথানল মিশ্ৰিত পেট্ৰল ক্ষতিকাৰক হয় নে নহয়, ইয়াক লৈ বিতৰ্ক চলি আছে। সেয়েহে আজি আমি উপস্থিত হৈছোহি কিছু পৰিমাণৰ হ'লেও কাৰিকৰী জ্ঞান থকা, আনুষ্ঠানিক নহ'ব পাৰে কিন্তু তেওঁলোক যথেষ্ট অভিজ্ঞ গেৰেজসমূহৰ মেকানিকসমূহৰ ওচৰলৈ আমি কাষ চাপিছোঁ। তেওঁলোকৰনো মতামত কি বিচাৰি। আপুনি কিমান দিন ধৰি মেকানিকৰ কাম কৰিছে আৰু কি গাড়ী কৰে? মই পেট্ৰল ডিজেল দুইটাই কৰি আছোঁ, আজি 22 বছৰমান হ'ব, 20-22 বছৰ ধৰি কৰি আছোঁ। হয়। এই ইথানল মিহলোৱা পেট্ৰল যেতিয়াৰ পৰা ব্যৱহাৰ হৈছে তেতিয়াৰ পৰা গাড়ীৰ ক্ষতি হৈছেনে বা মাইলেজৰ ক্ষেত্ৰত কিবা আপোনাৰ অভিজ্ঞতা বা পাইছানে তেনেকুৱা ধৰণৰ? মাইলেজৰ ক্ষেত্ৰততো কম পাইছোঁ, কাৰণ মই নিজে কম পাইছোঁ আৰু কিছুমান গেৰেজৰ ড্ৰাইভাৰবিলাক আপুনি নিজে কম পাইছে? মোৰ নিজৰ বাইকত কম পাইছোঁ আৰু কিছুমান গেৰেজত ড্ৰাইভাৰবিলাকে কয় যে মাইলেজটো কম হৈ আছে। আপুনি কিমান পাই আছে? আগতে কিমান পাইছিলে, এতিয়া কিমান? আগতে মই 70-60 প্লাছ পাই আছিলোঁ হাইৱেত। অঁ, পাৰ লিটাৰত। এতিয়া মই মানে স্প্লেণ্ডাৰ হয় মোৰ, এতিয়া মই কম পাই আছোঁ। কিমান পাই আছে? এতিয়া মোটামুটি 55-50 এনেকৈ পাই আছোঁ। তাৰমানে কমিছে? কমিছে। আৰু আপোনাৰ গেৰেজলৈ বা আপোনাৰ ওচৰলৈ কোনোবা আহে নেকি যে মই ইঞ্জিন বেয়া হৈ গৈছে, গাড়ীখন বেয়া হৈছে ইথানল পেট্ৰল ভৰোৱাৰ কাৰণে? মই এতিয়ালৈকে পোৱা নাই, কিন্তু ড্ৰাইভাৰবিলাকে মানে মোক সেইটোৱে কৈছে যে মাইলেজ কম পাই আছোঁ, কিন্তু ইঞ্জিনৰ হেৰিটো মই এতিয়ালৈকে পোৱা নাই বাৰু। শুনিছোঁ, কিন্তু মই শুনিছোঁ বেলেগলৈ শুনিছোঁ, কিন্তু মই নিজে পোৱা নাই। আপুনি শুনিছেহে, পোৱা নাই? নাই পোৱা, মই শুনিছোঁ। মই আন এটা গেৰেজলৈ আহিছোঁ। বিচিত্ৰ দাস আছে আমাৰ লগত। আপোনাৰ কিমান বছৰ হ'ল বাইকৰ? 15 বছৰ হ'ল বাইকৰ ৰিপেয়াৰিং কাম কৰি থকা বৰ্তমান। এই যে ইথানল পেট্ৰল ব্যৱহাৰ হৈছে, এই ইথানল পেট্ৰল ব্যৱহাৰৰ পিছত বাইকৰ কিবা প্ৰব্লেম লৈ যে মাইলেজ কম হ'ল বা মোৰ ইঞ্জিন বেয়া হৈছে, এনেকুৱা প্ৰব্লেম লৈ আপোনাৰ ওচৰলৈ কোনোবা আহিছে নেকি? 1-2খন গাড়ীত পাইছোঁ, বিশেষকৈ ইথানল হেৰি কৰাৰ পিছৰ পৰা 1-2খন গাড়ীত পাইছোঁ মাইলেজৰ অলপ মানে মাইলেজটো কম হয়। তাৰ উপৰি আপোনাৰ গাড়ীৰ ইঞ্জিনত অলপ এফেক্ট কৰিছে। তেলটো ভৰোৱাৰ পিছতে আপোনাৰ প্লাগটো ঘপককৈ গুচি যায়, যোনটো স্পাৰ্ক প্লাগ যোনটো গুচি যায়। এনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম অলপ পাইছোঁ আমি। হয়, এই ইথানল পেট্ৰল ব্যৱহাৰৰ পিছত তাৰ ইথানল যেতিয়াৰ পৰা মানে ব্যৱহাৰ হৈছে তেতিয়াৰ পৰা আমি বিশেষ মানে পাইছোঁ প্ৰব্লেম। এই তেনেকুৱা প্লাগ বেয়া হৈ যায় ঘপককৈ, গাড়ী পেট্ৰল ভৰোৱাৰ পিছত যদি তেল খতম হৈ যায় আকৌ তেল ভৰালে গাড়ীখন ঘপককৈ ষ্টাৰ্ট নহয়, স্পাৰ্ক প্লাগ চেঞ্জ কৰিবলগীয়া হয়, তাৰপিছতে গাড়ীখন ষ্টাৰ্ট হয়। তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেম, কাৰ্বেটাৰ চাফা কৰিবলগীয়া হৈ যায়। ইঞ্জিন বেয়া হোৱা কিবা? ইঞ্জিন তেনেকুৱা বেয়া হোৱা ইমানটো নাই বাৰু, কিন্তু এই কাৰ্বেটাৰ প্ৰব্লেম বা টেংকি প্ৰব্লেম, স্পাৰ্ক প্লাগ প্ৰব্লেম, তেনেকুৱা বিভিন্ন ধৰণৰ প্ৰব্লেমবিলাক সন্মুখীন হৈছে। মাইলেজটো কম বুলি কয় কাষ্টমাৰে, কয় মাইলেজ নোপোৱা হৈছোঁ বুলি কয় গাড়ীত। ছাৰ্ভিচিঙো টাইমত কৰিছোঁ, ছাৰ্ভিচিং কৰাৰ পিছতো মাইলেজ নোপোৱা হৈছোঁ বুলি তেনেকৈ কয়। আপোনাৰ অভিজ্ঞতাৰে কি কয় ইথানল পেট্ৰলখন ব্যৱহাৰৰ সন্দৰ্ভত? এইটো 15 বছৰ এফেক্ট কৰিছে। এইটো আগত ভাল আছিলে, তেনেকুৱা প্ৰব্লেম ইমানখিনি মুখামুখি হোৱা নাছিলে। এতিয়া ইথানল হোৱাৰ পিছৰ পৰা বিশেষ প্ৰব্লেম পোৱা গৈছে। ইথানল মিশ্ৰিত পেট্ৰল ব্যৱহাৰ হৈছে তেতিয়াৰ পৰা আপুনি কিবা অসুবিধাৰ সন্মুখীন হৈছে নেকি, বা গ্ৰাহক আহিছে নেকি যে মোৰ বাইকখন বা মোৰ স্কুটিখন এনেধৰণৰ প্ৰব্লেম হৈছে, কিবা প্ৰব্লেম? বহুতে আহিছে, এনেকৈ মানুহ আহিছে যে মই 4 মাহ আগত কাৰ্বেটাৰ নতুন লগাই দিলোঁ, 4 মাহ পিছত তাৰ কাৰ্বেটাৰটো আকৌ বেয়া হৈ গ'ল। চালোঁ, চেক কৰি ভিতৰত পূৰা ৰাষ্টিং হৈ আছে। কোম্পানীক মই কমপ্লেইন কৰিলোঁ যে মই 4 মাহ আগত অৰিজিনেল কাৰ্বেটাৰ লগাইছোঁ, ইমান জল্দি কাৰ্বেটাৰটো কিয় বেয়া হ'ল? তেহেঁতে ক'লে এইটো আমাৰ দোষ নহয়, এইটো E20 কম্পেটেবল কাৰ্বেটাৰ হ'ব লাগিব, তেতিয়াহে আপোনাৰ। তো গতিকে পুৰণা গাড়ীবিলাক কেনেকৈ চলিব? আমাৰ যে পুৰণা BS3 BS4 বাইকবিলাক যে চলি আছে, সেইটোতো E20 কাৰ্বেটাৰ লগোৱাৰ পিছতে চলাব। যাৰ ঠিকে আছে সি কেনেকৈ চলিব, যাৰ ঠিক নাই সি কেনেকৈ চলিব? আৰু মেইন হ'ল মাইলেজ কম পাই আছোঁ। মাইলেজ আহি কিনে কৈ আছে মই 1 লিটাৰ তেল ভৰাইছোঁ, মোৰ আগত 45 গৈ আছিলে, এতিয়া 30ও মাইলেজ নিদিয়ে, এনেকৈ প্ৰব্লেম আহি আছে। টেংকিত ৰাষ্টিঙৰ প্ৰব্লেম আহি আছে, কিছুমান টেংকিত পালোঁ কাৰ্বেটাৰ গাড়ী। কাৰোবাৰ পিষ্টনে বেয়া হৈ গৈছে কিছুমান ব্লকৰ,
যেনেকৈ এইটো গাড়ী হ'ল, এইটো হ'ল আপোনাৰ BS3 মডেল গাড়ী। ইয়াৰ ব্লকৰ এনেকুৱা কণ্ডিশ্যন হৈ গৈছে, ধোঁৱা মাৰি আছে গাড়ী। এতিয়া কি কৰিম মই, কাষ্টমাৰ কেনেকৈ বুজাম? এইটোৱে ইথেনলৰ প্ৰব্লেমৰ কাৰণে হৈছে, আৰু একো নাই। ইয়াৰ আগতে ইমান প্ৰব্লেম পোৱা নাই আমি। চব প্ৰব্লেমবিলাক এই ইথেনলৰ কাৰণে হৈ আছে। কিমান কাষ্টমাৰ আমি বুজাবই নোৱাৰোঁ যে এনেকৈ মাইলেজ, ইমান কম মাইলেজ কেনেকৈ হ'ল বুলি ক'লে, তেতিয়া সি কয় যে মইতো ইমান তেল ভৰাইছিলোঁ। মই ক'লোঁ আপোনাৰ তেলৰ দাম বাঢ়িছে চাগৈ, সেইকাৰণে তেলটো কম দি আছে। বোলে নহয়, তেলটো মই য'ত আপোনাৰ 106 টকা লিটাৰ, তো মই 120 টকাৰ তেল ভৰাওঁ। তেতিয়াও মোৰ মাইলেজটো সেই 30, 35 তাৰ ওপৰত নাহে। আগত 45, 49 এনেকুৱা গৈ আছিলে, এনেকুৱা বুলি কয়। আপোনাৰ অভিজ্ঞতাৰ ফালৰ পৰা কি ক'ব বিচাৰে যে ইথানল পেট্ৰল ব্যৱহাৰ কৰিলে কি কি অসুবিধাৰ সৃষ্টি হ'ব পাৰে? অসুবিধা মানে মেইন হ'ল মানুহৰ কাৰ্বেটাৰ বেয়া হ'ব, ইঞ্জিন গাড়ী চলাব কমফৰ্টেবল নাপায় মানুহ ইয়াত। মানে E20 কম্পেটেবল বাইকত চলি যায়, কিন্তু যোনটো E20 কম্পেটেবল নহয়, সেই বাইকত চলা প্ৰব্লেম হৈ আছে। তো গতিকে আমাৰ এটা চিষ্টেম যে যেনেকৈ নৰ্মেল পেট্ৰল বিক্ৰী হৈ আছিল আগত, E20 বিক্ৰী হওক, লগত নৰ্মেল পেট্ৰলো বিক্ৰী হ'ল। যোনবিলাক গাড়ীত আপোনাৰ পুৰণা গাড়ীবিলাক চলি আছে, সেইবিলাকত E20 দিব লাগে। E20 দিব দৰকাৰ নাই। আৰু যোনবিলাক E20 কম্পেটেবল বাইকবিলাকে তাত E20 ভৰালে হ'ল। এইটোৱে ক'লোঁ আৰু।